আছো এই নাই ওই আস্তে মুনু এই বাপ এই 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 আস্তে নমস্কাৰ বন্ধুসকল, মই এতিয়া আকৌ অমাত জীৱ উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ। ভিজি আজি আহিছোঁ আৰু এই বাইদেউৰ ঘৰত এডাল চকৰি ফেটি সাপ সোমাল আৰু এইখিনি ঠাই হৈছে দৰং জিলাৰ ডিগিপাৰৰ কাষত থকা বিহু ভাঙা খালৈপাৰা বুলি কয়। আৰু বন্ধুসকল, ইয়াতে এডাল সাপ সোমাল ৰান্ধনি ঘৰৰ ভিতৰত আৰু এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। আৰু সেই সাপডাল হৈছে চকৰি ফেটি সাপ, মনোক্লেট কোব্ৰা হাইলি ভেনমাছ স্নেক। আৰু বন্ধুসকল, আপোনালোকে চাওক, ইয়াৰ চাৰিওফালে বৰষুণ দিয়ে আছে আৰু বৰষুণ দিয়াৰ কাৰণে সাপে ওখ ঠাই বিচাৰি আহি মানুহৰ ঘৰত কেতিয়াবা প্ৰৱেশ কৰে। গতিকে আপোনালোকে এতিয়া সতৰ্ক হওক, কাৰণ এতিয়া বৰষুণ দিয়া মানে সাপ মানুহৰ ঘৰত সোমোৱা। গতিকে এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। বাইদেউ, সাপডাল কেতিয়া দেখা পাইছে? সাপডাল ফাৰ্ষ্ট কোনে দেখা পাইছে? আপুনি দেখা পাইছে নে? কেতিয়া দেখা পাইছে সাপডাল? আবেলি 4মান বজাত। 4টামান বজাত দেখা পাইছে। এই ৰান্ধনি ঘৰৰ ভিতৰত সোমাইছে। পানী খাব সোমাই গৈছিলোঁ, যাওঁতে দৰ্জাৰ কাষতে পৰি আছে। ভাগ্য মই যোৱা গম পাই সিফালে গৈ ভিতৰত সোমাই। ভাগ্য ভাল সেই সাপডালে যে আপোনাক একো বিপদ ঘটোৱা নাই। আৰু দিনত আছিল বহুত বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক। ধুনীয়াকৈ উদ্ধাৰ কৰিম 2 মিনিটত, 10 মিনিটত ভিডিঅ'টো শেষ কৰিম। আহক চাওক বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে ধুনীয়া এটা ৰান্ধনি ঘৰ আৰু ইয়াতে টাইলছ আছে আৰু মহাদেৱ ইয়াতে ৰখি আছে। আপোনালোকে চাওক, আৰু এই সাপডাল আছে ৰান্ধনি ঘৰৰ ভিতৰত। এইটো আপোনালোকে দেখা পাইছে কাঠৰ বাক্সা আছে, ওপৰত এয়া ষ্টভ আছে। কাৰণ বন্ধুসকল, য'ত মানুহ থাকে ত'ত খাদ্য থাকে আৰু খাদ্য খাবৰ কাৰণে ভেকুলী, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ কীট পতংগ আহে আৰু বন্ধুসকল সেইবিলাকক বিচাৰি সাপ আহে। এতিয়া আপোনালোকক দেখুৱাম সেই সাপডাল চকৰি ফেটি সাপ, হাইলি ভেনমাছ স্নেক, মনোক্লেট কোব্ৰা। এই কাঠৰ বাকচটোৰ ভিতৰত কেনেকুৱাকৈ কুধৰি পিটি সোমাই আছে চাওকচোন বাৰু। লগতে মই দেখুৱাই আছোঁ অলপমান বস্তুটো উলিয়াই লওঁ, অলপমান বস্তুটো উলিয়াই লওঁ। বিচাৰি সোমাই আৰু খুব বৰষুণ দিলে নহয় আজি, এই বৰষুণ জাকৰ পিছতে সোমাইছে। ভাগ্য ভাল, কিন্তু আপোনাক একো বিপদ ঘটোৱা নাই, সেইটো মেইন ডাঙৰ কথা। আৰু দেখাতি পালো আহিলে প্ৰথমতে ইটো চাইডে আছিল, এইটো চাইডে দেখিছোঁ আমি। তাৰপিছত আকৌ ইফালে আহিছে, ইয়াতে আধা ওলাইছিল, তাৰপিছত আকৌ পিছত ভিতৰত সোমাই যায়। তাতে আছে, আমি দেখা নাই কিন্তু। মালপিচ গোটেই সৰু নহয় ঐ বাপ। এই আছো এই নাই ঐ আস্তে মুনু এই বাপ এই এই নাই আস্তে ঐ আস্তে আস্তে সাপ কোনো কলে এডাল সাপ কি বিষাক্ত সাপ। ঐ ঐ চাপ চাবনসকল, আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব। কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ যদিহে সাপ উদ্ধাৰ কৰিবলৈ যায়, হয়তো কেতিয়াবা বিপদৰ সন্মুখীন হৈ যাব পাৰে। কি বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক, মনোক্লেট কোব্ৰা। চাওকচোন বাৰু, চাওক চাওক বন্ধুসকল। এই চাওক বন্ধুসকল, এডাল সাপক আমাৰ গাঁৱলীয়া মানুহে চকৰি ফেটি সাপ বুলি কয়, আৰু কিছুমান মানুহে মুৰ্গী ফেটি সাপ বুলি কয়, কিছুমান মানুহে কলি ফেটি সাপ বুলি কয়, কিছুমানে ডাকোৱাল সাপ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম দিয়ে। বন্ধুসকল, এই সাপডাল হৈছে চকৰি ফেটি সাপ। ইংলিছত ইয়াক মনোক্লেট কোব্ৰা বুলি কয়। চাইন্সত এই সাপডালক নাজা কাউথিয়া বুলি কয়, আৰু ইয়াক পদ্ম গোখৰ বুলি কয়, চন্দ্ৰনাগ বুলি কয়, পাল্টু বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ নাম আছে। বন্ধুসকল, এই সাপডালৰ গাত নিৰটক্সিক ভেনম, চাইক্ৰটক্সিক ভেনম আৰু কাইটটক্সিক ভেনম পোৱা যায়। এনেকুৱা সাপে বা যিকোনো সাপে যদি কেতিয়াবা দংশন কৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। ফেনিয়াল পচে সাপডালৰ গাত ফেনিয়াল দিছে। গাত পৰিছে, এই ওপৰেদি গৈছে, ফেনাইলৰ ওপৰেদি গৈছে। মই এনে গাত চিটোৱা নাই। খাইছি হলে সাপডালে ভেকুলী খাইছিল, এই চব ভেকুলী আছিল নহয়। বেং খাইছি, হয়নে? চব ভেকুলী খাইছি। উলাই দিলা, উলিয়াই দিলা। কিয় উলাই দিলা? কিয় উলাই দিলো?
না এইটো এটা মানে আমি যেনেকৈ খাই বৈ থাকিলি দাৰুবা নোৱাৰোঁ ভাগাৰ লাগে ঠিক তেনেকুৱা এটা মানে সাপেও এডাল এতিয়া মই ধৰিলোঁ নে সাপডালত হৈ গ'ল সাপডালত পলাবৰ কাৰণে চেষ্টা কৰিব গতিকে সাপডালে এতিয়া বস্তুটো খালী কৰি দিলেহে ই ফ্ৰী পাব সেইকাৰণে ই বমি কৰি উলিয়াই দিয়ে চাওক বন্ধুসকল এডাল এডাল চকৰি ফেটি সাপ আৰু ই যেতিয়া মানুহক কামোৰে তেতিয়া যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাইত দুটা ডাঙৰ দাঁতৰ পঢ়িব লগে লগে সেইখিনি ঠাই ক'লা ৰঙা হৈ ফিটিবলৈ ধৰিব লাহে লাহে পেট বিষাব লাহে লাহে বমি আহিব উশাহ লোৱাত কষ্ট পাব চকুৰে ধোঁৱা ধোঁৱা দেখিব কাণেৰে নুশুনা হ'ব আৰু বন্ধুসকল এই সাপডালৰ গাত নিউৰটক্সিক ভেনম পায় আৰু ই নাৰ্ভাছ ছিষ্টেমত কাম কৰে গতিকে আমাৰ ব্ৰেইনটো বিকল হৈ যাব কিছুমান মানুহৰ মাথা ঘূৰণি হ'ব কিছুমানে কোমাত যাব এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে সেইবিলাক লক্ষণে দেখা নিদিয়াৰ আগতেই আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব আৰু ইয়াৰ দীঘল 4 ফুট 4.5 ফুট দীঘল হয় আৰু ইয়াৰ খাদ্য বেং খাব নিগনি খাব এন্দুৰ খাব মাছ খাব চৰাই কণী খাব চৰাই পোৱালি খাব হাঁহৰ পোৱালি খাব হাঁহৰ কণী খাব এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে এতিয়া খাদ্য ধৰাৰ কাৰণে কেনেকুৱা পালে আপোনালোকে খুব ভাল পাইছোঁ মহান উপকাৰ ইমান বৰষুণতো যে তুমি আহিছা খাদ্য ভাল এই খাদ্য যে একো বিপদ ঘটোৱা নাই নহয়নে বাৰু এডাল সাপ কিন্তু বহুত বিষাক্ত সাপ তোমাক অশেষ ধন্যবাদ দিছোঁ আমাৰ মালিক গৈছিল এডাল সাপে কামুৰিলেও দাদা এই লগে লগে এনেকুৱা সাপে আৰু দিগদাৰহে এনেকুৱা সাপে বিষ নিয়ন্ত্ৰণ কৰিব নোৱাৰে যিখিনি বিষ আছে গোটাখিনি ঢালি দিওঁ চকৰি ফেটি নেকি এইটো এইটো চকৰি ফেটিয়ে বুলি কয় চকৰি নিচিনা এটা কিবা আছে চন্দ্ৰনাথ বুলি কৈ আহিব এই বেংকটো বেলেগ কিবা খালি কিবা হ'ব নেকি পোজ কৰি উঠছি মই তেতিয়া এইটো শব্দ দিছোঁ কোনটো এইটো শব্দ দিছে নে শব্দ দিছোঁ মই তেতিয়া কৈছোঁৱে তেতিয়া নেকি মিনু আছে বাৰে বাৰে নেকি ভাল দিছোঁ ওলাই আহি দিয়া আহি নহয় টেঙাইলৈ উঠলৈ দি দিছোঁ ৰাইজৰ মানুহে ভাবো আকৌ এনেকৈ এনেকৈ দিয়াৰ লগে লগে সাতডাল সোমাই গ'ল আপোনাৰ নামটো কৈ দিয়ক এবাৰ ৰাইজক অঁ হয় মোৰ নাম শ্ৰী ৰেৱতী দেৱী ৰেৱতী দেৱী হয় হয় সাতডাল ধৰাৰ কাৰণে ভাল লাগিলে নাই ফুচফুচাই আছে কিন্তু ভাল ভিতৰত লাগিছে ফুচফুচাই আগতে আহিছোঁ অঁ আৰু কথা একবাৰ আহিছিলোঁ সেইডাল নন ভেনমাছ পাইছিলোঁ এডাল কিন্তু হাইলি ভেনমাছ ইমান বৰষুণৰ মাজত এডাল হাইলি ভেনমাছ নে এতিয়াও আছে অল্প এই বৰষুণ দিয়াৰ কাৰণে কাৰণ ইয়াৰ এটা জীয়াই থকাৰ অধিকাৰ আছে হয়নে নহয় উপায় নাপায় আহিল কাৰণ ই থাকিলেহে মানুহ থাকিব পাৰিম ইয়াৰ বিষয়ৰ পৰা বহুত ঔষধ বনোৱা বুজিছেনে বন্ধুসকল বহুত বৰষুণৰ মাজত মই ভিজি ভিজি সাপডাল উদ্ধাৰ কৰিব গৈছিলোঁ আৰু মোৰ চাৰ্টটো গোটেই ভিজি গৈছিল আৰু বাইদেৱে দেখা পাই ভিজা চাৰ্টটো এখন পলিথিনত ভৰাই দিছে আৰু এতিয়া মই টি চাৰ্ট পিন্ধি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ হিন্দু ভাই ৰাম ৰাম মুছলমানক চালাম অন্য জাতিকো মোৰ আন্তৰিক ধন্যবাদ ভাষাৰ মাজত ভুল ত্ৰুটি হৈ যাব পাৰে কাৰণ মই এজন খাঁটি অসমীয়া গাঁৱলীয়া ল'ৰা আৰু আপোনালোকে সকলোবোৰ ভুল শুধৰাই লৈ মোক আঁকোৱালি ল'ব বুলি মোৰ আশা থাকিল চাওক বন্ধুসকল এইডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিলোঁ চকৰি ফেটি সাপ হাইলি ভেনমাছ স্নেক এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ এই সাপডালৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ জংঘলত পাৰ কৰিবৰ কাৰণে আৰু বন্ধুসকল বাইদেউ
অকলে থাকে আৰু তেওঁলোকৰ ঘৰতে এই বিষাক্ত সাপডাল সোমাই আছিল। এই লাহে কি কষ্ট চলি আছে কওকচোন বাৰু। যা যা আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম চেনেল সহায় সহযোগিতা পাই থাকে। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু এটা হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰক। ধন্যবাদ। জয় আই অসম।